64 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অস্থায়ী কাৰ্যালয় মুকলি উপস্থিত থাকে বিভিন্ন দল সংগঠনৰ সদস্যসকলৰ লগতে বিশিষ্ট ব্যক্তিসকল। সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় শহীদ ভৱনৰ সন্মুখত অস্থায়ী কাৰ্যালয় ভাগ ফিটা কাটি উদ্বোধন কৰে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ টংকেশ্বৰ পাঠকে। এবাৰ 2, 3 আৰু 4 মে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হ'ব 64 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। প্ৰথম দিনা 12 দশনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে আয়োজন কৰা হ'ব বৰ বিহুৱতী, সৰু বিহুৱতী, জেং বিহু, হুঁচৰি প্ৰতিযোগিতাৰ লগতে বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান। আনফালে অন্তিম দিনা অৰ্থাৎ 4 মেৰ সাংস্কৃতিক সন্ধিয়াত কণ্ঠৰ যাদুৰে গোলাঘাটৰ ৰাইজক মুগ্ধ কৰিবলৈ আহিব অসমৰ জনপ্ৰিয় সংগীত শিল্পী নীল আকাশ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত সমূহ গোলাঘাটবাসীৰ ৰাইজৰ সহযোগিতা বিচাৰিছে উদ্যোক্তাসকলে। নিউজ এক্স ৰিপৰ্ট, গোলাঘাট ডায়েৰী। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনে এইবাৰ 64 সংখ্যক ভৰি দিছেহি। আমি 64 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুখন উদযাপন কৰিবৰ বাবে আমি ইতিমধ্যে প্ৰস্তুতি ৰাখিছোঁ। আজি আমাৰ অস্থায়ী কাৰ্যালয় মুকলি কৰিছোঁ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত। আৰু আমি এইবাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 64 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুখন উদযাপন কৰিম। প্ৰথম দিনা আমাৰ 12 দশনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে পতাকা উত্তোলনৰ পৰা আদি কৰি আমাৰ প্ৰথম দিনা বিশেষ 12 দশনীয়া সাংস্কৃতিক শোভাযাত্ৰা থাকিব। তাৰপাছত সৰু বিহুৱতী প্ৰতিযোগিতা থাকিব। দ্বিতীয় দিনাখন আমাৰ হুঁচৰি প্ৰতিযোগিতা, বৰ বিহুৱতী প্ৰতিযোগিতা, মেজাংকৰি বঁটা খ্যাত বৰ বিহুৱতী প্ৰতিযোগিতা থাকিব। তাৰপাছত আমাৰ জাং বিহু প্ৰতিযোগিতা থাকিব। আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি এইবাৰ বিহুখন সামৰি লৈছোঁ। আৰু শেষৰ দিনাখন আমাৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে সংগীত পৰিৱেশন কৰিব। তাৰ পৰা আমি গোলাঘাটবাসী সমূহ ৰাইজৰ সহায় সহযোগিতা উপস্থিত একান্ত কামনা কৰিছোঁ। আজি আমাৰ অস্থায়ী কাৰ্যালয়টি শুভাৰম্ভ কৰে ফিটা কাটি আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি মুখ্য উপদেষ্টা আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু টংকেশ্বৰ পাঠক ছাৰে।